ছাত্ৰ ছাত্ৰীসকল নেৰিটছ এক্সাম যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটো অহা ছেপ্টেম্বৰ মাহৰ 6 তাৰিখে অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ বাবে ইতিমধ্যে আমি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি ইউটিউবতো ধুনীয়াকৈ ভিডিঅ' দি আছোঁ, তোমালোকে চাবা যদি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে লাভ কৰিব পাৰিবা। ইতিমধ্যে আমি এই পৰীক্ষাটোৰ বাবে এখন ইবুক প্ৰস্তুত কৰিছোঁ, য'ত সম্পূৰ্ণ কুৱেশ্যন এনচাৰ নোটছ পাতি সকলোখিনি পাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বহুতেই ইম্পৰ্টেণ্ট দেই, তোমালোকে বাকী নাচালেও কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাবই লাগিব। আৰু সেয়েহে আমি ইবুকখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকো ইনক্লুড কৰিছোঁ, লগতে এনচাৰবিলাক। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় বা অভিভাৱকে ইচ্ছুক হয় ল'ব পাৰিব। ইতিমধ্যে আমি ক্লাছ 3, 4, 2 আছামিজ মিডিয়ামৰ প্ৰস্তুত কৰিছোঁ আৰু তাৰপিছত বাকীখিনি ইংলিছ মিডিয়ামৰ প্ৰস্তুত কৰিছোঁ 9লৈকে 5ৰ পৰা, ইংলিছ আছামিজ দুইটা মিডিয়ামত। গতিকে যদি ইচ্ছুক হয় ল'ব পাৰিব। এইখন ক্লাছ 4ৰ কাৰণে তোমালোকে SMS কৰিবা যে ক্লাছ 4ৰ ইবুকখন লাগে বুলি, আমি লগে লগে ইবুকখন দি দিম। আৰু তাৰ বাবে পে'মেণ্ট কৰিব লাগিব মাত্ৰ 39 টকা এটা পে'মেণ্ট কৰিলে হয়। আৰু নাম্বাৰটো হৈছে 9394628219। এই নাম্বাৰটো SMS কৰি তোমালোকে লৈ ল'ব পাৰিব ইবুকখন। সুবিধা হ'ব, তোমালোকৰ লছ নহয়, তোমালোক লাভতে থাকিব পাৰিবা। নেক্সট আহিল প্ৰশ্ন আহিলে, আমাৰ ৰাজ্য অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান হ'ব? ইয়াত আছে 35খন, 35খনৰ অধিক আৰু বা ইয়াত 33খন। গতিকে আমাৰ ৰাজ্যৰ জিলাখন ইয়াত এটাও নহয়, অপশ্যনটো ভুল হৈছে। ইয়াত 35খন হ'ব বৰ্তমান অসমৰ ৰাজ্যৰ সংখ্যা। ঠিক আছে, 35খন। গতিকে 1 নম্বৰৰ শটো হ'ব শুদ্ধ উত্তৰ। মোৰ হ'ব 1 নম্বৰৰ শটো হ'ব শুদ্ধ উত্তৰ 35খন। আমাৰ ৰাজ্যৰ ৰাজ্যিক বৃক্ষ কি হৈছে? হোলোং গছ হৈছে আমাৰ ৰাজ্যৰ ৰাজ্যিক গছ হ'ব। ঠিক আছে, মোৰ হ'ব আমাৰ ৰাজ্যৰ ৰাজ্যিক মানে অসমৰ, আৰু অসম বুলি যিটো আমি অসমত বাস কৰোঁ, গতিকে আমাৰ ৰাজ্যৰ ৰাজ্যিক গছ বুলি আহিব হোলোং লিখিবা। অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যোৰহাটৰ টুকলাইত অৱস্থিত। গতিকে ইয়াত যোৰহাট বুলি আছে, গতিকে যোৰহাটে হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰৰ কটো। 4 নম্বৰ প্ৰশ্নটো আহা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল? 1985 চনত। ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় বা কাক বোলা হয়? ডক্টৰ BR আম্বেদকাৰ। মানুহৰ শৰীৰত সাধাৰণতে উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি? থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰৰ জৰিয়তে কি কৰা হয়? উষ্ণতা জোখা হয়। সূৰ্যৰ পৰা পৃথিৱীয়ে কি লাভ কৰে? পোহৰ আৰু তাপ লাভ কৰে। পানীৰ ৰাসায়নিক সংকেত কি? ইয়াত যদি চাওঁ তেতিয়াহ'লে H2, ইয়াত চোৱা H এনেকৈ থাকে, H2O। এইটো হ'ব পানীৰ সংকেত, পানীৰ ৰাসায়নিক সংকেত জোখা হয়, সংকেত আৰু এইটো পানীৰ ৰাসায়নিক সংকেত H2O। আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখন কেইটা ৰং থাকে? 3টা আমি জানোৱে, 15 আগষ্টৰ দিনা আমি পতাকা উত্তোলন কৰিছোঁ। অসমৰ কোনখন ঠাইত শ্বহীদ নগৰ বুলি জনা যায়? ইয়াত যদি চাওঁ তেতিয়াহ'লে অপশ্যন আমি এটাও পোৱা নাই, শুদ্ধ উত্তৰ হ'ব এটাও নহয়। তলৰ কোনটো পানীত পোৱা মাছ? তলৰ কোনটো পানীত পোৱা মাছ? ইয়াত গতিকে ইয়াত যদি চাওঁ ৰৌ মাছ, বাঘ, হৰিণ, মানে পানীত পোৱা যায় বুলি, ইয়াত মাছ বুলি নাহিছিল, পানীত পোৱা যায় হ'ব লাগে। তলৰ কোনটো পানীত পোৱা যায়? সেইটো ৰৌ মাছ পানীত পোৱা যায়, বাকী এটা মাটিত থাকে, নহয়? গছৰ তলত কোন অংশই খাদ্য তৈয়াৰ কৰা মুখ্য ভূমিকা লয়? সেইটো শিপাই। ঠিক আছে, খাদ্য প্ৰস্তুত কৰা, এইটো শিকৰ নহয়, শিপা হ'ব এইটো, শিপা। শিপাই মাটিৰ পৰা পানীহে নিয়ে, গতিকে খাদ্য প্ৰস্তুত কৰে পাতত খাদ্য প্ৰস্তুত, কাৰণ পাতত আমি জানো শালুক সংশ্লেষণ কৰে বুলি আমি জানো, হয় নহয়? গতিকে অপশ্যনটো হ'ব কটো হ'ব শুদ্ধ উত্তৰ। আমাৰ ৰাজ্যিক ফুলবিধ কি? আমাৰ ৰাজ্যিক ফুলবিধ হৈছে পদুম ফুল। ৰাজ্যিক ফুল মানে কপৌ ফুল। আকৌ যদি ৰাষ্ট্ৰীয় ফুল হ'লে পদুম ফুল। ঠিক আছে, ৰাষ্ট্ৰীয় ফুল তেতিয়াহ'লে কপৌ ফুল, আৰু ৰাজ্যিক ফুল বুলি ক'লে, ৰাজ্যিক মানে অসমৰ যদি চাওঁ তেতিয়াহ'লে কপৌ ফুল, আৰু ৰাষ্ট্ৰীয় মানে গোটেই ভাৰতৰ যদি ফুল চাওঁ তেতিয়াহ'লে পদুম ফুল। এইটো মনত ৰাখিবা। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? প্ৰায় অসমত যদি চাওঁ ভাৰতত প্ৰায় দৈৰ্ঘ্য ইয়াত আছে 916 কিলোমিটাৰ, 2900 কিলোমিটাৰ হৈছে গোটেই, মানে আৰম্ভণিৰ পৰা একদম শেষলৈকে 2900 কিলোমিটাৰ। গতিকে ভাৰতৰ কথা কৈছে, গতিকে চোৱা 916 কিলোমিটাৰ। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো থকা সিংহ কেইটা? 4টা থাকে, যিটো প্ৰতীক আছে অশোক স্তম্ভত। তাৰপিছত ছাত্ৰ আমি গণিতৰ পাৰ্টটো নেক্সট ক্লাছত লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আটাইখিনি পাই থাকিবা। যিখিনি মই দি আছোঁ সেইখিনি বহুতেই ইম্পৰ্টেণ্ট, এনেকুৱা ৰিলেটেডে প্ৰশ্ন আহিব। আৰু যিখন ইবুক আছে, ইবুকতো আৰু ধুনীয়া প্ৰশ্ন আছে,
আৰু ইয়াৰ তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে তোমালোকে যথেষ্ট ভালেখিনি কৰিব পাৰিব ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই